নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে এইবাৰৰ SSC GDৰ ভেকেঞ্চিখিনিত অনলাইন এপ্লাই কৰিছে আৰু তেওঁলোকে ৰিটেন টেষ্টৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ ৰিটেন টেষ্টৰ বাবে ডেট। তো ইয়াৰ ৰিটেন টেষ্ট কেতিয়াৰ পৰা আৰম্ভ হ'ব? স্লট বুকিং যিহেতু ইতিমধ্যে আৰম্ভ হৈ গৈছে, তো স্লট বুকিং কেনেকৈ কৰিব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টি যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখনেই হৈছে নটিছখন, যিখন ভাৰত চৰকাৰৰ কৰ্মচাৰী চয়ন আয়োগ অৰ্থাৎ SSCৰ ফালৰ পৰা আহিছে। তো ইয়াতে যদি আপোনালোকে ডেটটো চাই, তেন্তে 11/4/2026 অৰ্থাৎ আজি এই নটিছখন আহিছে। তো ইয়াৰ বিষয়টো হ'ল কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বল অৰ্থাৎ CAPF और SSF में कांस्टेबल GD और असम राइफल में राइफलमैन GD की परीक्षा 2026 का कार्यक्रम। তো এইখিনি যিহেতু হিন্দীত দিয়া আছে, তো আপোনালোকে হয়তো বুজিয়ে পাইছে। তো এইবাৰো যি CISF, আছাম ৰাইফল আদি ভেকেঞ্চিসমূহৰ ৰিটেন টেষ্টটো যিহেতু এতিয়ালৈকে হোৱা নাই, তো সেই ৰিটেন টেষ্টৰ পতাৰ বাবে এই নটিছখন আহিছে। তো ইয়াতে যি CISF, SSF, আছাম ৰাইফল আদি ভেকেঞ্চিসমূহৰ ৰিটেন টেষ্টটো পতা হোৱা নাই, তো সেই ৰিটেন টেষ্টটো 27 এপ্ৰিল 2026 পৰা আৰম্ভ হ'ব আৰু মে 2026 শেষলৈকে চলি থাকিব। তো প্ৰথমতে যিহেতু ইয়াৰ ৰিটেন টেষ্টটো 23 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা কথা আছিল, কিন্তু এতিয়া ইয়াৰ ৰিটেন টেষ্টটো 27 এপ্ৰিলৰ পৰা অৰ্থাৎ এই মাহৰ 27 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু মে মাহৰ শেষলৈকে চলিয়ে থাকিব। তো ইয়াতে এইবাৰ এক্সামটো কেণ্ডিডেটসকলৰ সুবিধাৰ বাবে সপ্তাহ হিচাপে ধৰি দিয়া হৈছে আৰু কেণ্ডিডেটসকলে তেওঁলোকৰ স্লট বুকিঙত এই সপ্তাহৰ তাৰিখ অনুসৰি অৰ্থাৎ সপ্তাহ হিচাপে তেওঁলোকে নিজৰ নিজৰ স্লটসমূহ বুকিং কৰিব পাৰিব। তো ইয়াতে আপোনালোকৰ প্ৰথম সপ্তাহৰ এক্সামটো 27 এপ্ৰিলৰ পৰা 2 মেলৈকে চলিব, দ্বিতীয় সপ্তাহৰ এক্সামটো 4 মেৰ পৰা 9 মেলৈকে চলিব, তৃতীয় সপ্তাহৰ এক্সামটো 18 মেৰ পৰা 23 মেলৈকে চলিব আৰু চতুৰ্থ সপ্তাহৰ এক্সামটো 25 মেৰ পৰা 30 মেলৈকে চলিব। তো কেণ্ডিডেটসকলে তেওঁলোকৰ সুবিধা অনুসৰি ইয়াৰে যিকোনো এটা সপ্তাহৰ বাবে স্লট বুকিং কৰিব আৰু তেওঁলোকে ইয়াৰ ভিতৰত যি যি তাৰিখ আছে সেই তাৰিখৰ ভিতৰত এক্সামটো দিব পাৰিব। তো ইতিমধ্যে যিহেতু ইয়াৰ স্লট বুকিং আৰম্ভ হৈ গৈছে 11 মে অৰ্থাৎ আজি 3 বজাৰ পৰা, তো ইয়াৰ স্লট বুকিং আজিৰ পৰা 15 এপ্ৰিলৰ আবেলি 5 বজালৈকে স্লট বুকিং কৰিব পাৰিব। তো আপোনালোকে নিজৰ নিজৰ সুবিধা অনুসৰি স্লটসমূহ বুকিং কৰি ল'ব আৰু যদি বুকিং কৰিব নেজানে তেন্তে মই ভিডিঅ' বনাই দিম, তো আপোনালোকে কমেণ্ট কৰিব। তো এইখিনি আছিলে আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।